শান্তি ওম শান্তি আমাৰ পূৰ্বজন্মৰ কৰ্মৰ হিচাপ কিতাপ স্বভাৱ সংস্কাৰ ব্যৱহাৰ আচৰণ সম্বন্ধ সম্পৰ্কত শুদ্ধতা পবিত্ৰতাক ৰক্ষা কৰা মন বচন কৰ্ম আদি এই সকলো ফালৰ পৰা শুদ্ধভাৱে পৰিৱৰ্তন হ'বলৈ আৰু নিজক আত্মা বুজি পৰমাত্মা শিৱ পিতাৰ লগত মনৰ সম্বন্ধ জুৰি আত্মাৰ গুণ জ্ঞান শক্তি শান্তি আনন্দ প্ৰেম পবিত্ৰতা আদি কৰি এই সকলোবোৰ মুৰলীৰ দ্বাৰাই পৰমপিতা পৰমাত্মা শিৱ বাবাই আমাক শিকায়। আমাৰ আত্মাত থকা এই সকলো কৃতিসমূহ দূৰ কৰি আমি সম্পূৰ্ণ পবিত্ৰ হৈ পৰমপিতা পৰমাত্মা শিৱ বাবাৰ লগত সম্বন্ধ জুৰিব লাগে। আজি 31/8/2001 মুৰলীৰ হেডলাইন ধাৰণা বৰদান শ্লোগান ক'বলৈ বিচাৰিছোঁ। বাবা প্ৰাত মুৰলী হয় ওম শান্তি বাপদাদা মধুবন মিঠা মিঠা সন্তানসকল বাপ আৰু বৰ্ষাক অৰ্থাৎ বাবাৰ সম্পত্তিক স্মৰণ কৰাত তোমাৰ উপাৰ্জনো আছে, স্বাস্থ্য ভালে থাকিব আৰু তুমি অমৰ হৈ থাকিবা। বাবাই প্ৰশ্নত সুধিছে হৃদয়ক শুদ্ধ কৰাৰ সহজ উপায় কোনটো? বাবা উত্তৰত দিছে য'তেই থাকা নিমিত্ত হৈ থাকিবা। সদায় বুজিবা আমি শিৱ বাবাৰ ভাণ্ডাৰৰ পৰা খাবলৈ পাওঁ। শিৱ বাবাৰ ভাণ্ডাৰৰ আহাৰ খোৱাসকলৰ হৃদয় শুদ্ধ হৈ থাকে। প্ৰবৃত্তিত থাকিও যদি শ্ৰীমত অনুসৰি নিমিত্ত হৈ থাকোঁ তেন্তে সেইটো শিৱ বাবাৰ ভাণ্ডাৰ মনৰ পৰা চাৰেণ্ডাৰ হ'ব লাগে। বাৰু মিঠা মিঠা মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ মৰম স্মৰণ আৰু গুড মৰ্ণিং। ৰুহানী পিতাৰ ৰুহানী শিশুসকলক নমস্কাৰ। আমি ৰুহানী সন্তানসকলো আমাৰ ৰুহানী মা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ সুপ্ৰভাত নমস্কাৰ নমস্কাৰ নমস্কাৰ। ওম শান্তি ওম শান্তি। বাবাই যি ধাৰণাত দিছে এই কল্যাণকাৰী সংগম যুগ হয়। ইয়াত প্ৰতিটো কথাতে কল্যাণ আছে, উপাৰ্জন আছে। বাবা আৰু বাবাৰ সম্পত্তিক স্মৰণ কৰি 21 জন্ম লৈ নিজক অমৰ বনাব লাগিব। প্ৰবৃত্তিত থাকিও মন বুদ্ধিৰে চাৰেণ্ডাৰ হ'ব লাগিব। শ্ৰীমতৰ ওপৰত খৰচ কৰিব লাগিব। সম্পূৰ্ণ নিমিত্ত হৈ থাকিব লাগিব। শিৱ বাবাৰ ভাণ্ডাৰ ভৰপূৰ হয়। কাল কন্ত কষ্ট পীড়া দূৰ হয়। বাবাই বৰদানত দিছে মাষ্টাৰ অলমাইটি অথৰিটিৰ আসনত ছেট হৈ থকা সহজ আৰু সদাকালৰ কৰ্মযোগী হওক। মাষ্টাৰ অলমাইটি অথৰিটিৰ আসনত ছেট হৈ থকা সহজ আৰু সদাকালৰ কৰ্মযোগী হওক। বিস্তাৰত দিছে যেনে কোনো মেচিনক এবাৰ ছেট কৰিলে তাৰ পিছত স্বয়ংক্ৰিয়ভাৱে চলি থাকে, সেইদৰে মাষ্টাৰ অলমাইটি অথৰিটি ষ্টেজত নিজকে এবাৰ ছেট কৰি দিলেই কেতিয়াও দুৰ্বলতাৰ শব্দ ওলাব নোৱাৰে। প্ৰতিটো সংকল্প শব্দ বা কৰ্ম সেই ছেটিং অনুসৰি অটোমেটিক চলি থাকিব। এই ছেটিঙেই সহজ আৰু সহযোগী বনাই দিয়ে। বাবা শ্লোগানত দিছে মই সলনি বাবা বাবা কোৱা এয়াই স্মৰণৰ প্ৰমাণ। মই সলনি বাবা বাবা কোৱা এয়াই স্মৰণৰ প্ৰমাণ। ওম শান্তি ওম শান্তি ওম শান্তি। ধন্যবাদ দিলাৰাম, ধন্যবাদ।